এনেকুৱা এটা জায়গা য'ত আপোনালোকে পাই যাব 15টা বিএনবি ভিতৰটো কেনেকুৱা দেখাই দি আছো এইটো মানে এয়া চাওক এখন কি ধুনীয়া এখন বিছনা আৰু এইটো মানে আৰু এখন বিছনা হেল্ল ওয়েলকাম বেক টু আওয়ার চ্যানেল আজি আমি আহিছো এনেকুৱা এটা জায়গা য'ত আপোনালোকে পাই যাব 15টা বিএনবি আৰু ইমান ধুনীয়া জায়গাটো একদম পিসফুল এটা গুটি এৰিয়া য'ত আপুনি বিচাৰিলে আপোনাৰ ফ্যামিলি ফ্ৰেন্ডস যাৰে লগত নহক কিয় ষ্টে কৰিব পাৰিব বলক এক্সপ্লোৰ কৰো তো এটো হৈছে তেওঁলোকৰ ৰুম নাম্বাৰ 1 এটোৰ নাম হৈছে লোটাস মোলা ভিতৰটো কেনেকুৱা দেখাই দি আছো এটো এটা 1 BHK ৰুম হয় য'ত আপোনালোকে আপোনাৰ ফ্যামিলি আৰু ফ্ৰেন্ডছৰ লগত আৰামছে থাকিব পাৰিব ইয়াতে সিটিং এৰিয়া এটা ধুনীয়াকে বনাই থোৱা আছে ইয়াতে টিভি আছে তাতে এটা কিচেন আছে য'ত আপোনালোকে ইচ্ছা কৰিলে নিজে বনাইও খাব পাৰিব আৰু এইটো পিনে এয়া চাওক এখন কি ধুনীয়া এখন বিছনা আৰু এইটো পিনে আৰু এখন বিছনা সো ইয়াতে ধুনীয়াকে আপোনাৰ মা পাপা আৰু দুজন মানুহ আৰামছে কুলাই যাব চাৰিজন মানুহৰ কাৰণে পাৰফেক্ট এসি বাকি সব বস্তু দিয়া আছে আৰু ওয়াশরুমটো দেখাই দিও বাৰু মই এটোই ওয়াশরুমটো একদম হাইজেনিক ধুনীয়াকে সাফাকে নতুন বনাইছে হে সো বাকি কেটা ৰুমো দেখাই আছে ৰব সো এতিয়া আমি আইছো সেকেন্ড ৰুমটো দেখুৱাবলৈ চাই লও কেনেকুৱা হয় খুব ধুনীয়া ইয়াত এখন বিছনা আছে 2 পারসন থাকিব পাৰিব আৰু সিটিং এৰিয়া আছে টিভি আছে দেখাবাটো দিছে ধুনীয়া এটা আৰু ওয়াশরুমটো এসিও আছে আপোনাৰ আৰু ওয়াশরুমটো এবাৰ চাই লও ওয়াশরুমটো খুব ধুনীয়া সাফা মানে ইয়াত বেসিক্যালি আপোনাৰ এটো দুজন মানুহৰ বাবে আৰু আমি আগতে যেটো ৰুম দেখালো এটো 1 BHK আছিল হেতুত আপোনাৰ চাৰিজন মানুহ আৰামছে থাকিব পাৰিব নিজে খোৱা লোৱা বনাবও পাৰে তো সেই সুবিধাটো ৰাখি দিছে তেওঁলোকে এতিয়া চাও আৰু আগলৈ কি কেনেকুৱা হয় ৰুমবোৰ সো বলক এতিয়া দেখাই আছো ৰুম নাম্বাৰ 3 এটোৰ নাম ৰাখা হৈছে লিলি আৰু ইয়াতে আপোনালোকে দুজন মানুহে ষ্টে কৰিব পাৰিব আৰু ইয়াতে তেনেকুৱা সেম টিভি এসি তাৰপিছত আলমিৰা আৰু ওয়াশরুম সবখিনি আছে আৰু ইমান ধুনীয়াকে ডেকোৰেশন কৰিও ধোৱা হৈছে সো হেয়াই বাকি ৰুম কেটাই চাই লওক বলক সো আপোনালোকক মই নাম্বাৰ 1 নাম্বাৰ 2 3 দেখাই দিলো তেনেকে ইয়াতে 15টা টোটাল ৰুম আছে আৰু গোটেইকেটা একচুয়ালি দুটা আছে আপোনালোকৰ কিমান 1 BHK আৰু বাকি কেজন দুজনীয়া মানে মানুহ থাকিব পৰাকে আৰু সেম প্ৰায় মানে ৰুমছবোৰ ৰেপ্লিকাই হয় সো বাকি মই আপোনালোকক এতিয়া দেখাই আছো আৰু ইয়াতে আপোনালোকে এনেকে সিটিং এৰিয়া এটাও পাই যাব ইয়াতে আপোনালোকে আপোনালোকৰ বাৰ্থডে বা যি ইভেন্ট থাকক মানে আপোনালোকে সেলিব্ৰেট কৰিব পাৰে অৰ এলস আপোনালোকে অলপমান ব্ৰেক টাইম লব পাৰে আপোনালোকৰ লাঞ্চ ডিনাৰ ইয়াতে বহি কেনে আপোনালোকে কৰিব পাৰিব সো হিনিয়ে বাকি ৰুম কেটা এবাৰ মই দেখাই দিম বাৰু কি আছে সো আমি এতিয়া দেখাব যাই আছো আৰু এটা 1 BHK আগতে আমি এটা দেখাইছিলো আপোনালোকক এইটো হৈছে আন এটা তেওঁলোকৰ 1 BHK য'ত আপুনি ধুনীয়া সিটিং এৰিয়া পাই যাব এটা সৰু কিচেন পাই যাব আপুনি যদি কেইদিনমান থাকিম বুলি ভাবিছে গুৱাহাটীত তেতিয়া হলে ইয়াতে আপুনি নিজে বনাই খাব পাৰিব টিভি আছে আপোনাৰ ধুনীয়া একেবাৰে আৰু ইয়াত আপোনাৰ দুখন বেড পাই যাব ইফালে এখন আৰু আন এখন ইফালে এসি আছে ধুনীয়া আৰু কোনোবাই যদি গুৱাহাটী মানে কেইদিনমান থাকিম বুলি আহিছে ইয়াতে বুক কৰিব পাৰিব বাথৰুমটো ধুনীয়া এই ৰুমটো আপোনাৰ 2500 পৰিব আৰু আমি বাকি যিকেইটা আপোনাক দেখাইছো ডাবল অকুপেন্সি দুজন থকা সেই ৰুম কেটা আপোনাৰ 1500 ৰ পৰা ষ্টাৰ্ট হয়
আপোনালোকক মই অলমোষ্ট প্ৰায় যিমানখিনি ৰুমছ আছিলে মই দেখাইছোঁ বাকী ৰুমছবোৰো যোনকেইটা আছিলে মই কেইটামান নেদেখালোঁ কাৰণ প্ৰায় গোটেইকেইটা ৰুম ছেইম ডিজাইন ছেইম মানে ধৰণৰে হয় কিন্তু বিৰাট ধুনীয়া আৰু ইয়াতে মই তেতিয়াও কৈছিলোঁ আপোনালোকক যে ইয়াতে আপোনালোকে বিচাৰিলে মানে লাঞ্চ ব্ৰেকফাষ্ট বা কিবা যদি সৰু সুৰা বাৰ্থডে চেলিব্ৰেট কৰিব বিচাৰে বা যিকোনো কামৰ কাৰণে আপোনালোকে ইয়াতে বহিব পাৰিব চিল কৰিব পাৰিব আপোনাৰ অফিচৰ ৱৰ্ক থাকিলেও ইয়াতে মানে বহি কেনে কৰিব পাৰিব আৰু ইয়াতে তেওঁলোকে কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্টটো প্ৰভাইড কৰে কিন্তু লাঞ্চ আৰু ডিনাৰটো আপোনালোকে ছুইগি বা জমেট'ৰ পৰা অৰ্ডাৰ কৰি কেনে খাব পাৰিব চ' এয়া আমাৰ ইভিনিং স্নেক্স আহি গ'ল ইয়াতে গৰম গৰম চাহ আৰু ইয়াতে কুইক বাইটছবোৰ আপোনালোকে খাবলৈ পাই যাব ইয়াতে অৰ্ডাৰ কৰিব পাৰিব চচেজেছ তাৰপিছত আপোনাৰ ইয়াতে সেয়া আছে ৱেজেছ পটেটো ৱেজেছ আছে চ' ইয়াতে এনেকৈ আপোনালোকে গধূলি চাহকাপ এনজয় কৰিব পাৰিব আৰু কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্টটো আছেই সেইটো মই কৈছিলোঁ আপোনালোকক বাকী ডিনাৰ এণ্ড লাঞ্চটো আপোনালোকে অৰ্ডাৰ কৰি খাব লাগিব বা কিটচেন আছে প্ৰিপেয়াৰ কৰি খাব পাৰিব সেয়াই এবাৰ মেনুখন দেখাই দিয়া নেকি চাহকাপ ইমান ভাল হৈছে চাহকাপ খাই থাকোঁতে ৰবা মেনিউ দেখাই দিওঁ এইখিনি প্ৰাইচ ৰেঞ্জ হয় এইখিনি তেওঁলোকৰ কুইক বাইটছৰ মেনিউ হয় ইয়াৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব মই দেখাই দিলোঁ আপোনালোকক ঠিক আছে আৰু এতিয়া মই আপোনালোকক দেখাই দিওঁ এটা বস্তু এইটো গেমিং জোন ইয়াতে আপোনালোকে এনেকৈ কেৰম খেলিব পাৰিব কিমান দিন হৈ গ'ল মই কেৰম খেলাই নাই সেয়াই আৰু চ' এইখিনিয়ে আছিলে এওঁলোকৰ মানে জেগাটোৰ টুৰ চ' ইভিনিং স্নেক্স খাই উঠি কেনে ইমান পৰিৱেশটো ইমান শান্ত ইমান ধুনীয়া চ' আৰু ইয়াতে তেওঁলোকৰ তাত বহুত ধুনীয়া এটা হিউজ পাৰ্কিং এৰিয়া এভেইলেবল আছে আৰু একদম মানে এটা চিকিউৰ ফিলিং আহিছে একদম হোমলি ফিলিং আহিছে একদম পিচফুল কাৰণ বেলেগ BNB বা বেলেগ ষ্টে আপোনালোকে কৰিলে এনেকুৱা পুৰা এটা ছেপাৰেট এৰিয়া পাই নাযাব এইটো তেওঁলোকৰ পুৰা একদম এটা মানে ছেপাৰেট এৰিয়া মানে যোনটোত আহিলে অকল তেওঁলোকৰ মানে এফালৰ পৰা লাইন কৰি কেনে BNB আছে চ' সেইটো মোৰ বিৰাট ভাল লাগিলে বাৰ্থডে পাৰ্টিৰ কাৰণেও ইয়াতে বহুত ধুনীয়া মানে স্পেচটোত আপোনালোকে বাৰ্থডে পাৰ্টি অৰ্গেনাইজ কৰিব পাৰিব চ' সেয়াই বহুত ধুনীয়া আৰু ইয়াতে ৰাতি বৰ্ণ ফায়াৰৰ সুবিধাও আছে তেওঁলোকে বৰ্ণ ফায়াৰো কৰে তেওঁলোকক যদি আপোনালোকে মানে কয় আৰু সেইটো চ' সেয়াই আৰু মোৰতো বিৰাট ভাল লাগিছে এই প্ৰপাৰ্টিটো চ' আজি অহা এই BNBটোৰ নাম হ'ল গুলমোহৰ ইন আৰু এই জাগাটো আছে আপোনাৰ ফ্ৰেঞ্চ কলনী বাঘৰবৰী পাঞ্জাবাৰীত এই আপোনাৰ আছে গুলমোহৰ ইন ইয়াতে গুগল মেপত আপোনালোকে এক্সাক্ট লোকেশনটো পাব দা গুলমোহৰ ইন বুলি চাৰ্চ কৰিলেই হৈ যাব সো এটোৱে আছিলে গুলমোহৰ ইনৰ টুৰটো গোটেই প্ৰপাৰ্টিটো বিৰাটেই স্পেচিয়াছ আৰু ধুনীয়া হয় আপোনালোকক দেখাই দিলো এই প্ৰপাৰ্টিটো লৈ যদি আপোনালোকৰ যিকোনো ধৰণৰ ইনকুৱাৰিজ থাকে আমাক কমেন্ট ডাউন কৰিব আমি ৰিপ্লাই কৰিম সো এইখিনি আছিলে হয়নে So like, share and subscribe. See you in our next video. Bye bye.